আমাৰ যেটো কোৱেশ্চন দিয়া আছে আমাৰ যেটো 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে 6 নম্বৰ কোৱেশ্চনটোক আমাৰ দুটা পাৰ্টত ভাগ কৰি দিছে আমি দেখুৱাব লাগে যেটো ফাংচন দিয়া আছে -1,1 x ৰ ভ্যালু ৰেঞ্জটো দিয়া আছে x ৰ আৰু ৰেঞ্জ কি কয় r লৈকে r to r আমি আগতে আমাৰ এনেকা দিয়া থাকে r to r দিয়া থাকে এবাৰ এই r টো টাইপ মোক দিছে -1 আৰু 1 ইহঁতৰ মাজৰ পৰা ভ্যালুটো ল'ব লাগিব আৰু গোছে কোলে r ৰ লগত কানেক্টেড হৈ আছে দিস goes to r fx equal to x divided by x plus 2 is 1 find the inverse a second part to show find the inverse I mean we have to find inverse also so inverse উলিয়াব কাৰণে ফাৰ্স্ট আমাৰ কন্ডিশনটো কি আছিল 1 to 1 ফাংচনটো হ'ব লাগিব নেক্সট আমাৰ কি আছিল 1 to function if this both are conditions are satisfied then this function is called inverse of function এতিয়া আমাৰ ইয়াতে আমাক চাব লাগিব ঐক্যকি আৰু প্ৰতিফলনীয় দুইটা হলে নহয় ফাৰ্ষ্টতে চাও সলিউশনটো x1, x2 belongs to definition of domain of f বুলি লৈছো কি কৈছো domain of f বা এটো আমি domain of f বুলি লিখিব পাৰো belongs to এটো domain of f বুলি লৈছো এটো শর্ট ফর্মত হ'ব তোমালোকে লিখিব আৰু এতিয়া নাও x1 f of x1 equal to f of x2 ঠিক আছে f of x1 এটা মই চাও মোক দিয়া আছে f of x equal to মোক কিমান দিয়া হৈছে f of x equal to দিয়া আছে this one x divided by মোক কিমান দিছে x divided by x plus 2 f of x1 equal to মোক কিমান হ'ব x1 plus divided by x1 plus 2 x1 divided by কিমান হ'ব x1 plus 2 x1 divided by x1 plus 2 x2 divided by x2 plus 2 ঠিক তেনেকে ঠিক আছে x1 যদি মান হয় মোৰ x2 টো কিমান হ'ব এটো মোৰ x2 divided by x2 plus 2 এটা মই ক্রস মাল্টিপ্লিকেশন কৰিম x1 x2 plus twice x1 এফলে ক্রস মাল্টিপ্লিকেশন কৰা ক্রস মাল্টিপ্লাই কৰিলে x1 x2 plus 2x2 ঠিক আছে ইয়াক ইয়াৰ লগত মাল্টিপ্লাই ইয়াক ইয়াৰ লগত মাল্টিপ্লাই কৰাৰ পিছত x1 এটো আহিল এটো আৰু এটো দুইটা সাইডে একে আছে একে থাকিলে আমাৰ কি হয় ক্যান্সেল হয় থাকি গল কি twice x1 equal to twice x2 2 to cancel গুছি গল মোৰ থাকি গল কি x1 equal to মোৰ x2 যদি x1 equal to x2 আহি যায় তেনহলে আমি এই ফাংশনটো কি বুলি কম 1 to 1 ফাংশন আমি কি লিখিম therefore ইয়াত এটা লাইন লিখি লবা ইনজেক্টিভিটি কাৰণে চেক কৰিছো বা 1 to 1 ঐক্যকি কাৰণে চেক কৰিছো বুলি লিখি ললা ঠিক আছে এতিয়া আমি লাষ্টত লিখিম যে ফাংশন is 1 to 1 function is কি 1 to 1 ফলনটো কি হৈছে ফলনটো ঐক্যকি ফলন কি ফলন ঐক্যকি ফলন ঠিক আছে ফলনটো কি হৈ গৈছে ঐক্যকি ফলন হৈ গৈছে ঠিক আছে নেক্সট চাও মোক দিয়া আছে এবাৰ মোক পিছৰ পাৰ্টটো আমি 1 to 1 ৰ কাৰণে মই অলৰেডি উলিয়াই দিলো নেক্সট দিয়া আছে ফাইন্ড দা ইনভার্স টু চেক কৰিব লাগিব ইনভার্স টু চেক কৰিবলৈ হলে তোমালোকে পজ কৰি পেলাই নোট ডাউন কৰা এতিয়া মোৰ নেক্সটত মোক কি আছে অন টু ফাংশনটো চেক কৰিব লাগিব অন টু কাৰণে যেতিয়া চেক কৰিম মোৰ কামটো কি আছে fx equal to মই ইয়াতে বস্তু এটা লিখি লব লাগিব y belongs to কি লিখিম ডোমেইন নহয় ইয়াত y belongs to আমাৰ কি হৈ গল y belongs to আমি ৰিয়েল নাম্বাৰ পা লৈছো y belongs to কি কৈছো ৰিয়েল নাম্বাৰ such that এতিয়া fx equal to মোক কি দিয়া আছে x divided by x plus 2 x divided by কিমান আছে x plus 2 y equal to কিমান হ'ব y equal to আহিব x divided by x plus 2 ইহতটা মোৰ মাল্টিপ্লাই হ'ব মোৰ কাৰ ভ্যালু উলিয়াম এটো y ভ্যালু আছে মই x ৰ ভ্যালু উলিয়াম yx plus twice y equal to মোৰ x আছে ঠিক আছে এতিয়া মই কি কৰিম এই বস্তুটো হিফালে লৈ যাম yx xy বা yx by xy একেটা বস্তু এই x টো ইফালে লৈ আহিলো ইকুয়াল টু মোৰ twice y ইকুয়াল minus twice y ঠিক আছে মই এতিয়া মাইনাস সাইনে দুইটা সাইডে মাল্টিপ্লাই কৰি দিলো মোৰ ইফালে কি হয় x minus xy equal to twice y ইকুয়াল দুইটা সাইডে মই কি কৰিলো মাইনাস সাইনে মাল্টিপ্লাই কৰি দিলো
নেক্সট আহি গ'ল x এটা কমন ললো 1 মাইনাছ y এইফালে থাকি গ'ল মোৰ কিমান টুৱাইছ y এতিয়া নেক্সট মোৰ কিমান আহিল x ইকুৱেল টু মোৰ কিমান আহি গ'ল টুৱাইছ y ডিভাইডেড বাই 1 মাইনাছ y 1 মাইনাছ কিমান আহি গ'ল y আহি গ'ল এতিয়া মই জানো যে তলত মোৰ কি নহয় তলত মোৰ 0 হ'ব নোৱাৰিব কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব নাও 1 minus y not equal to 0 that means y কি হ'ব নোৱাৰিব not equal to 1 এটো যদি হিফালে নিয়া তেনেহলে মোৰ ভ্যালুটো কিমান আহিব 1 আহিব that means মোৰ যেটো আছিল y belongs to মই কি লৈছিলো r কিন্তু ইয়াত যেটো 1 নহয় মই minus 1 এটা মই মাইনাস কৰি দিম this is মোৰ কি হ'ব range হ'ব range of function বা ফলনৰ কি হ'ব ফলনৰ পৰিসৰ এইটোৱে বুজি পাইছা না তোমালোকে ফলনৰ পৰিসৰটো মোক কিমান আহি গ'ল y r - 1 আহিছে ঠিক আছে তোমালোকে এটা কাম কৰা পজ কৰি নোট ডাউন কৰি লোৱা কি আমাৰ এই পোৰশনটো যেটো কোৱেশ্চনটো আছে এই কোৱেশ্চনটো অলপমান পোৰশন বাকি আছিল আমাক উলিয়াব দিছে ইনভাৰ্স অফ f বুলি উলিয়াব দিছে ইনভাৰ্স অফ ফাংশন আমি ইনভাৰ্স অফ ফাংশনটো কেনেকৈ উলিয়াম x আমাক দিয়া হৈছে টুৱাইছ y বাই y মাইনাস দিয়া নহয় আমি অলৰেডি ফাইন্ড আউট কৰি দিছো টুৱাইছ y ডিভাইডেড বাই কি আছিল y মাইনাস 1 আছিল দ্যাট মিন্স আমাৰ f ইনভাৰ্স y ইজ ইকুৱেল টু আমাৰ কিমান আহি গ'ল টুৱাইছ y ডিভাইডেড বাই y মাইনাস 1 বুজি পাইছা না এই যেটো আমাৰ কি আছিল fx আমাৰ fx কি আছিল fx y আছিল that means মই এটো কেফলে লৈ গলে f ইনভার্স কি হৈ গল y that means মই fx ৰ ঠাইত কি পাদিলো f ইনভার্স y পুট কৰি দিলো এটোৱে হৈ গল মূল কি এটোৱে হৈ গল ইনভার্স অফ ফাংশন এটো যেটো আমাৰ ইনভার্স অফ ফাংশন মই আগতে ৰেঞ্জটো উলিয়াই দিছো সো আমি এবাৰ আমি কি কৰিলো ইনভার্স অফ এই যেটো ফাংশন আছে এই ফলনটোৰ প্ৰতিলুমনীয়টো আমি উলিয়াই দিলো প্ৰতিলুমনীয়টো আমি কি কৰিলো লুমনীয়টো উলিয়াই দিছো ঠিক আছে আমি ৰেঞ্জটো পৰিসৰটো আমি উলিয়াই দিছো পৰিসৰটো লিখিবা পৰিসৰটো কিমান পালো y not equal to 1 আছে ঠিক আছে পৰিসৰটো কি পাছো y not equal to 1 আছে মই যেটো অলৰেডি উলিয়াই দিছো হেতু পৰিসৰ আছিল তাৰ পিছতে আমি কি কৰিলো প্ৰতিলুমনীয়টো উলিয়াই দিলো আমাৰ এনসাৰটো ইমানতে আমাৰ খতম হৈ গল ঠিক আছে এবাৰ কোৱেশ্চন আছে 7 নম্বৰ f such that r tends to r given by the fx equal to 4x plus 3 দিয়া হৈছে so that the function is invertible বুলি আমি ফাংশনটো আমাৰ দেখুৱাব লাগিব আমাৰ কি দেখুৱাব লাগিব ইনভাৰ্টিবল মানে আমি প্ৰতিলুমনীয়টো দেখুৱাব লাগিব প্ৰতিলুমনীয়টো আমাৰ দেখুৱাব লাগিব আৰু find the inverse of f আমাৰ so that the f is inverse and find the inverse of f আমি ইনভার্স কি হয় সেই বস্তুটো দেখুৱাব লাগিব ইয়া আগৰ কোৱেশ্চনটো অলৰেডি কৰিছো ইনভার্সও আমি ৰেঞ্জটো উলিয়াইছিলো ঠিক আছে এবাৰো আমি ইনভার্সটো আমি চেক কৰিম লাষ্টত কেনেকৈ হয় আমি ইনভার্সটো তাৰ আগতে আমি ফাংশনটো ইনভার্স দেখুৱাব লাগিব ইনভার্স দেখুৱাবৰ কাৰণে আমি কি কৰিম ইনভার্স দেখুৱাবৰ কাৰণে আমি এটা কাম কৰিব লাগিব ইনভার্স দেখুৱাবলৈ হলে আমি কি কৰিব লাগিব 1 1 আৰু on টো দেখুৱাই ল'ব লাগিব এতিয়া আমাৰ 1 1 আৰু on টো মই দেখুৱাই লম মই ফাৰ্ষ্টতে সলিউশনটো চাম প্ৰথমতে 1 to 1 ৰ কাৰণে চেক কৰিম কি কৰিম 1 to 1 ৰ কাৰণে চেক কৰিম এটো মানে কি ঐক্যকি কি হৈছে এটো ঐক্যকিটো কি হয় সে সাপোজ fx লেট আগতে যেনেকৈ কৰিছিল x1, x2 belongs to r লছো such that f of x1 equal to মোৰ হ'ব লাগিব f of x2 ইয়াত মানে f of x1 মোৰ f of x2 কিমান দিছে f of x দি আছে 4x plus 3 দিয়া হৈছে f of x1 equal to কিমান হ'ব 4x1 plus 3 আহিব ওর কিমান আহিব 4x1 plus 3 equal to 4x2 plus 3 আহিব এইফালে ঠিক আছে এই 3 দুইটা একে আছে ক্যান্সেল যাব कैंसिल करले থাকিব কি 4x1 = 4x2 এই 4 कैंसिल গুছি গল থাকি গল কি x1 = x2 আমি কি কব পাম ফাংশন ইজ 1 to 1 ফাংশন 1 to 1 ফাংশন ফলনটো কি হৈ গৈছে ফলনটো ঐক্যিক ফলন
কি ফলন ঐকৈকিক ফলন ঠিক আছে আমাৰ ফলনটো কি হৈ গ'ল ঐকৈকিক ফলন হৈ গ'ল ঠিক আছে এতিয়া নেক্সট তোমালোকে পোজ কৰি পেলাই নোট ডাউন কৰা নেক্সট আহি গ'ল মোৰ অনটো ফাংচনৰ কাৰণে ঠিক আছে অনটো ফাংচনৰ কাৰণে কি কৰিব লাগিব অনটো ফাংচনৰ কাৰণে চাব লাগিব অনটো মানে হ'ল মোৰ আস্বাদকৰ কাৰণে মই চাম আস্বাদকটো ইম্পৰ্টেন্ট হয় কাৰণ আমি ইনভাৰ্সটো ওলোৱা ক্ষেত্ৰত ই সহায় কৰিব ঠিক আছে আস্বাদকটো চাম let y belongs to r such that f of x equal to আমাৰ 4x plus 3 দিয়া হৈ আছে ঠিক আছে এটো মানে মই y লম y equal to মোৰ কি আহিব 4x plus 3 আহিব মই ইয়াৰ পৰা কাৰ ভ্যালু উলিয়াব লাগিব x ৰ ভ্যালু y minus 3 equal to মোৰ কিমান আহিব 4x এটো ধৰা হ'ল y belongs to r তেন্তে এটো আমি গুটেখিনি কৰি আহি দিম ঠিক আছে এতিয়া নেক্সট আমাৰ y minus a3 টো এফালে আনিলো y minus 3 equal to মোৰ কিমান আহি গ'ল 4x equal to মোৰ y minus 3 4x x equal to কিমান আহিব y minus 3 divided by 4 আহি গ'ল ঠিক আছে এই কলকে that means মই এটো চাব লাগিব হয় নে নহয় f of x equal to মোক দিয়া হৈ আছে 4x plus 3 4x কি দিয়া হৈছে plus 3 দিয়া হৈছে x ৰ জায়গাত মই এটো পুট কৰি দিও x equal to y minus 3 divided by 4 equal to 4 into y minus 3 divided by 4 plus 3 a4 কাটা গল y minus 3 থাকি গল এফালে plus 3 থাকি গল so 3 থি ক্যান্সেল কৰি মোৰ কি আহি গল এটো আহি গল f of this one equal to মোৰ কিমান আহি গল এটো আহি গল now এই ফাংশনটো এটো এনেকে লিখিবা corresponding y minus 3 divided by 4 belongs to r such that f of y minus 3 divided by 4 equal to y সমন্বয় অনুরূপ কর্মে বলে লিখিবা অনুরূপ কর্মে y minus 3 belongs to divided by 4 belongs to r তেন্তে f of y minus 3 divided by 4 equal to মোক কিমান আহিব y আহিব ঠিক আছে অনুরূপ মৰ্মে এটো যদি r ত সোমাই থাকে তেনে হলে মোৰ কি হ'ব এই যেটো ভ্যালু আছে হেতু কিমান হ'ব y হ'ব এতিয়া মোৰ লাস্ট যেটো স্টেপ আছে লাস্ট স্টেপটোত মোক কি কৰিব লাগিব আমাৰ লাস্ট যেটো স্টেপ আছে মোৰ থাকি গল ইনভার্স অফ ফাংশন মোৰ থাকি গল কি ইনভার্স অফ f তো মই কেনেকৈ লম f of g2 মই পালো এই মই কি পাই দিছো y minus 3 divided by 4 equal to মই কিমান পাইছো y that means if ইয়াক যদি মই এফালে লৈ যাও তেনেহলে মোৰ কিমান হ'ব y minus divided by equal to f inverse y আহিব বুজি পাইছা এটো মোৰ কি আহিব f inverse y আহিব that means f to হিফালে নিলে কি আহিব f inverse হৈ যাব এটোই হল আমাৰ ইনভার্স অফ ফাংশন ঠিক আছে that means inverse of f is y minus 3 divided by 4 আহি গল এনসারটো ক্লিয়ার তোমালোকে এটা কাম কৰা পোজ কৰি নোট ডাউন কৰি লো আমাৰ এতিয়া কোৱেশ্চন নাম্বাৰ যেটো 8 দিয়া হৈছে কোৱেশ্চন নাম্বাৰ 8 ত আমাৰ কি দিয়া হৈছে f such that r plus tends to 4 infinity given by the fx equal to this one দিয়া আছে আমাৰ ফাংশনটো কি দিয়া হৈছে ফাংশনটো দিয়া আছে x square plus 4 দিয়া হৈছে ফলনটো আমাৰ কি x square plus 4 আমি দেখুৱাব লাগে যে so that the f is invertible with the inverse f inverse এটো of given by f inverse y equal to এটো আমাক দেখুৱাব দিছে ঠিক আছে আমি প্ৰথমতে ইনভার্টিবল কৰা আগতে আমি দুটা কাম কৰিব লাগিব ফাংশনটো ইনভার্স
ইনভাৰ্টেবল হয় নে নহয় সো দ্যাট দ্য ফাংচন ইজ ইনভাৰ্টেবল এই বস্তুটো দেখুৱাবলৈ হলে আমি দুটা কাম কৰিব লাগিব এটা হৈছে 1 to 1 কৰিব লাগিব তাৰ পিছতো হৈছে আমি অন টু কৰিব লাগিব ঠিক আছে এতিয়া তোমালোকে সলিউশনটো চাও সলিউশনটোত এটা কাম কৰি ল'বা সলিউশনটোত আমাক দিয়া হৈছে এটো r প্লাস মানে r প্লাস মানে আমাক কি কৈছে r প্লাস নন নেগেটিভ নাম্বাৰ ল'ব লাগিব নেগেটিভ নাম্বাৰ ল'ব দিছে আমাক কি হ'ব লাগে এই যেটো আমাৰ r প্লাস আছে এই r প্লাস নাম্বাৰটো নন নেগেটিভ নাম্বাৰ দ্যাট মিন্স ধনাত্মক সংখ্যা বিলাক ল'ব লাগে কি ল'ব লাগে ধনাত্মক সংখ্যা ঠিক আছে আমাৰ r প্লাস মানে কি হৈছে ধনাত্মক সংখ্যা এতিয়া আমি চাও বস্তুটো আমি যেহেতুকে আমি কি কৰিম 1 to 1 চেক কৰিম কি কৰিম 1 to 1 চেক কৰিম প্ৰথমতে আমি কি হয় চেক কৰিম আমি 1 to 1 চেক কৰিম ঠিক আছে 1 to 1 ৰ কাৰণে আমি let x1, x2 belongs to r plus such that আমাক যেহেতুকে আমাৰ ৰিলেশনটোত আমাৰ x ৰ ভ্যালু কি দিয়া আছে ডোমেইন আমাক r plus দিয়া হৈছে সো সেইটো কাৰণে আমি x1 আৰু x2 টো কোপাৰ লম r plus ওপৰ লম such that ঠিক আছে such that কোৱাৰ পিছত আমাৰ কামটো কি হয় fx1 = fx2 আমি অলৰেডি ইয়া বহু প্ৰবলেম কৰিছো এটো একেবাৰে ইজি প্ৰবলেম সো x square x1 square plus 4 = x2 square plus 4 cancel গল x1 square = x2 square ঠিক আছে এতিয়া চাও মই x1 ইয়াতে আমাৰ দুটা আহিব x1 plus x2 x1 minus x2 কারণ আমাৰ কি আছে a square minus ইয়াক যদি মই এফালে লৈ আহো এফালে লৈ আহিলে x1 minus x square হ'ব এটো কাৰণে মই একেকোবে কৰিছো a plus b a minus b a plus b into a minus b কি আছিল a square minus b square সো আমাৰ নেক্সট স্টেপটো হৈ গল x1 plus x2 = 0 and x1 minus x2 = 0 যদি x1 plus x2 = 0 হয় x1 ৰ ভ্যালু কিমান আহিব -x2 নেক্সট আহি গল x1 = মোৰ কিমান আহিব x2 এটা কথাটো হৈ গল মোক ইয়াতে কৈ দিছে যে আমাৰ যিবিলাক ভ্যালু লছো কিবিলাক কোপা লছো পজিটিভ ওপা লছো মানে আর রিয়েল নাম্বার বাস্তব সংখ্যা যিবিলাক পজিটিভ নাম্বার আছে বা ধনাত্মক সংখ্যা আছে কিবিলাক ওপা লছো সো x1 = আমাৰ কি হ'ব -x2 টো আমাৰ কি নহয় ইট ইজ নট পসিবল কারণ আমাৰ ঋণাত্মক সংখ্যা বিলাক আমাক না লাগে এটো কাৰণে আমাৰ পসিবল নহয় আমাৰ কন্ডিশন অকল এটা থাকি গল এটো কি x1 = x2 that is function is 1 to 1 function কি 1 to 1 function is 1 to 1 তোমালোকে এফালে চাগৈ দেখা পোৱা নাই তোমালোকে function is 1 to 1 function ঠিক আছে এটো আমাৰ সম্ভৱ নহয় বুলি লিখিলে হল এটো আমাৰ এটো সম্ভৱ নহয় এটো কি নহয় সম্ভৱ নহয় ঠিক আছে x1 সেইভাবে ফলনটো কি হ'ব ফলনটো কি ফলন হ'ব ঐক্যিক ফলন ঠিক আছে ঐক্যিক ফলন হৈ গল সেইভাবে ফলনটো আমাৰ কি হৈ গল ঐক্যিক ফলন হৈ গল আমাৰ একো কৰিব লাগি একো নাই ইয়াতে x1 plus x2 আৰু x1 minus x2 আহিছে আমি দুইটা = 0 কৈ চাওঁতে এটো যেহেতুকে নেগেটিভ আহিছে আমাৰ দিয়া হৈ আছে r plus তেনে হলা যদি r দিয়া হলে এটো আমাৰ নট টু হলে নে ইয়াত অকল r প্লাস দিছে এটো কাৰণে আমাৰ পসিবল হৈ গল যে আমাৰ এটা টার্ম আছে আমাৰ হাতত এটো আছে x1 = x2 so that's why this function is 1 to 1 function আৰু অসমীয়া মিডিয়ামে লিখা এই ফলনটো এটা ঐক্যিক ফলন ঠিক আছে নেক্সট আহি গল নেক্সট আমি চাও আমাৰ কিহৰ কাৰণে চাব লাগিব অন টু কাৰণে চেক কৰিব লাগিব ঠিক আছে বা ইয়াৰ নাম এটা আছে আৰু এটা সাবজেক্টিভ এইবিলাক নামবিলাক মনত ৰাখিবা সাবজেক্টিভিটি এইবিলাক নামবিলাক মনত ৰাখিবা আসাদক অসমীয়া মিডিয়ামে তোমালোকে এটা কাম কৰিবা তোমালোকে ইংলিশ মিডিয়ামৰ যিবিলাক টাৰ্ম আছে লগতে আসামিজ মিডিয়ামৰ যিবিলাক টাৰ্ম আছে সেইবিলাক মনত ৰাখিবা কাৰণ আমি এন্ট্ৰেন্স লেভেলত যেতিয়া পঢ়িম তেতিয়া আমি কি কৰিম অকল ইংলিশ মিডিয়ামত আমি কভাৰ আপ কৰিম আৰু মই কওঁতে গুটেখিনি বস্তুখিনি মিলাই কম আসামিজ ইংলিশ কিন্তু তোমালোকে বস্তুবিলাক এতিয়া পাই তোমালোকে চাই যাব ওয়ার্ডবিলাক কাৰণ
এন্ট্ৰেন্সত কি হয় জেডব্লিউ মেইনছত আমাৰ কি হয় কোৱেশ্চন পেপাৰ বিলাক ইংলিছত থাকিব ঠিক আছে সেইটো কাৰণে তোমালোকে যিমান পাৰা ইংলিছ আৰু আছামিজ দুইটাই কভাৰ আপ কৰিব চেষ্টা কৰিবা আছামিজ মিডিয়ামৰ কাৰণে কৈ আছো কথাটো এতিয়া নেক্সট আহি গ'ল অন টু কাৰণে আমি চাও অন টু কাৰণে আমাৰ কি আছিল fx let y belongs to আমাৰ কোৰ পৰা ল'ব লাগিব y belongs to 4, infinity পৰা ল'ব লাগিব such that fx আমাক কি দিয়া হৈছে x square plus 4 অলৰেডি কৈ দিছে fx মই কি পুট কৰিম y পুট কৰিম x square plus 4 x square মই কি লম এটো লৈ আহিম এফালে 4 টো কেফালে নিলে y minus 4 so x মোৰ কি আহি গল plus minus y minus 4 আহি গল এতিয়া আমাৰ কথাটো হৈ গল মোক কোৱেশ্চনত দেখুৱাব দিছে f inverse y root over অকল a টার্মটো আছে root over y minus 4 আছে কিন্তু ইয়াত মোৰ দুটা ভ্যালু দেখুৱাইছে এটা আছে প্লাস এটা আছে মাইনাস কথাটো হল এটো আমাৰ যেটো বস্তু আছিল x ৰ ভ্যালু বিলে কি হয় x belongs to কি কৈছে r plus ইয়াত নেগেটিভ ভ্যালুটো হবই নয় কাৰণ ইয়াত ভ্যালু বহুৱাই দিলে y নেগেটিভ আহি গলে এটো r x ৰ ভ্যালুটো নেগেটিভলে গুচি গল হেতু কাৰণে আমি কি কৰিব লাগিব therefore since যি হেতুকে x plus x tends to তোমালোকে যি হেতুকে x belongs to r plus therefore আমি x belongs to এটো লিখিলো তাৰ পিছত আমি x কি কৰিম x আমি y minus root over y minus 4 টো থাকি গল ঠিক আছে এতিয়া আমাক এই কোৱেশ্চনটোত গম পালো যে x আমাৰ কিমান আহিছে root over y minus 4 আহিছে এতিয়া আমি অনটো কিন্তু শেষ হোৱা নাই অনটোৰ কাৰণে আমি কি কৰিব লাগিব অনটোৰ কাৰণে আমি অলপ বাকি আছে কি আছে পোৰচনটোত আমাৰ বাকি থকা পোৰচনটো এনেকুৱা হৈ আছে fx কি আছিল x square plus 4 fx কি আছিল x square মই ইয়াতে লিখাতে এইখিনিতে মই কমপ্লিট কৰিম fx কি আছিল fx now fx x square plus 4 f of x ৰ ভ্যালু চেক কৰিছো f of x root over y minus 4 root over y minus 4 whole square plus 4 ঠিক আছে y minus 4 plus y sorry এটো 4 ন বস্তুটো ভালকে দিবা 4 ক্যান্সেল গল থাকি গল কি মোর y that means এই যেটো ফাংশন f of x ৰ যেটো বহুৱাই দিলো এই x ৰ ভ্যালুটো যদি বহুৱাই দিয়াৰ লগে লগে মোক কি আহি গল y আহি গল হেতু কাৰণে মই কি ক'ব পাৰো এতিয়া ফাংশনটো মই কি ক'ব পাৰো ফাংশন ইজ অন টু ফাংশন ফলনটো মোৰ কি হৈ আছে ফলনটো আস্বাদক ফলন ঠিক আছে ফলনটো কি ফলন আস্বাদক ফলন এতিয়া মোক নেক্সট কোৱেশ্চনটো দিয়া আছে যে given by f inverse y এটো আমি এই বস্তুটো উলিয়াই দেখুৱাব লাগিব এই বস্তুটো দেখো নাই লাষ্ট এটা স্টেপ বাকি আছে আমি সেই বস্তুটো চাও তোমালোকে এটা কাম কৰা পজ কৰি লৈ নোট ডাউন কৰি লোৱা ঠিক আছে এটা নেক্সট এতিয়া inverse is exist for this function okay পটিলুমিনীয় ফলনটোৰ পটিলুমিনীয় হয় গতি হয় এইখন লেখে লিখিলে হল ফলনটো কি হয় পটিলুমিনীয় ফলন হয় পটিলুমিনীয় কৰিব পৰা বা পটিলুমিনীয় হয় বুলি লিখিলে হল ঠিক আছে এতিয়া নেক্সট আহি গল inverse of function এটো মই এবাৰ উলিয়াই দিম আমি x কি পাই আছো root over y minus 4 এতিয়া x মই কি লিখিব পাৰো যদি fx যদি y হয় তেনে হলে x কিমান আহিব x f inverse y
that means মই ইয়াত কি লিখিব পাম f inverse y equal to মই কি লিখিব পাম root over y minus 4 আহি গ'ল where y কি হ'ব where y minus 4 greater than or equal to 0 হয় না y ইয়াত নেগেটিভ নাম্বাৰ আহিলে কি হ'ব ৰুটৰ তলত এটো কমপ্লেক্স নাম্বাৰ হ'ব গতিকে y minus 4 টো আমাৰ কি হ'ব লাগিব y minus 4 greater than or equal to 0 হ'ব লাগিব that means মোৰ কি হৈছে y greater than or equal to 4 that means মোৰ যেটো y range হ'ব range of y কিমান হ'ব y belongs to 4, infinity মোৰ যেটো ৰেঞ্জ আহি গল এটো কিমান আহি গল এটো 4, infinity আহি গল মানে 4 তকে ওপৰত থাকিব ভ্যালু বিলাক কানেক্টেড ভ্যালু বিলাক কতেইম 4 টু আপ টু ইনফিনিটি লৈকে থাকিব ঠিক আছে তোমালোকে ইনভার্স তো উলিয়ালা কোৱেচনত আমাক ইনভার্স উলিয়াব দিছিল তাৰ পিছত আমি ৰেঞ্জ যেটো দিয়া আছিল এটো আমি ৰেঞ্জ তো হয় না নহয় সেই বস্তুটো আমি চেক কৰি দিছো ঠিক আছে এতিয়া তোমালোকে এটা কাম কৰা তোমালোকে পজ কৰি লোৱা পজ কৰি নোট ডাউন কৰি লোৱা